নমস্কাৰ জনাইছোঁ সকলোলৈকে। এতিয়া প্ৰায় নিশা 8 বাজিলে আৰু মই ভাত পানী খাই অকণমান বোলো আৰাম কৰোঁ আৰু আপোনালোকক ভিডিঅ' দি মানে মোৰ লগত ঘটা ঘটনা এটি আপোনালোকক আজি শ্বেয়াৰ কৰোঁ। আপোনালোকে ৰাখি ফল চাইনে বাৰু? ময়ো আজি মানে চালোঁ, তো চাই কিনি মানে খুব ভাল লাগিলে জানেনে। মোৰ ৰাশিটো হৈছে সিংহ ৰাশি। চালোঁ মানে শুভ ৰং ৰঙা, হাতলৈ ধনৰ আগমন হ'ব বোলে। তো মই চাই মেলি লগে লগে মানে ৰঙা চোলা পিন্ধিয়ে ল'লোঁ। ৰঙা চোলা পিন্ধি দিনটো আজি ঘৰতে থাকিলোঁ। হাতলৈ ধন আহিব আৰু মনটো ভাল লাগি আছে পূৰা। তাৰপিছত যেতিয়া আপোনাৰ এতিয়া 7টামান বাজি গ'ল, এতিয়ালৈকে ধনৰ আগমন নাই। তাৰপিছত হঠাৎ ঘপকৈ মেছেজ এটা আহিলে। মেছেজটো চালোঁ, মোবাইলৰ ৰিচাৰ্জটো খতম হ'ল। আজিতো মই ৰাশিফল চাইছিলোঁ, ৰাশিফলত দেখাইছিলে যে ধনৰ আগমন হ'ব, সেইকাৰণে মই ৰঙাও পিন্ধি থাকিছিলোঁ। এইখন কি ঘটনা ঘটিলে। তাৰপিছত ঘৰতো কৰিছোঁ, বোলো মোৰ আজি হাতলৈ ধনৰ আগমন হ'ব বুলি ক'লে, এয়া যে মেছেজ আহিলে, এতিয়া মোবাইলৰ ৰিচাৰ্জ শেষ হ'ব, এতিয়া কি হ'ল, কি হ'ব এতিয়া? মানে বৰ বেয়াকৈ ঠগিলে চাগে মোক ৰাশি ফলটোৱে দেই। তাৰপিছত শপত খাই ক'লোঁ আৰু আজিৰ পৰা মই ৰাশি ফল চাকি ফল একো নাচাওঁ। এনেকৈ ৰাশি ফল মানে আশাত থাকিলে চব খতম হৈ যাব আৰু। ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি দিব আৰু। ধন্যবাদ।